গুৱাহাটীত তীব্ৰবেগী ৰেলৰ খুন্দাত থিতাতে মৃত্যু যুৱকৰ গুৰুতৰভাৱে আহত হয় আন এজন যুৱক মৃত যুৱকজনৰ নাম সাহিল চাংমা আৰু আহত যুৱকজনৰ নাম প্ৰসেনজিৎ দাস নিশা নামনিমুৱা ৰেলৰ প্ৰচণ্ড খুন্দাত মৃত্যু হয় যুৱকজনৰ আহত যুৱকজনক অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি মহানগৰীৰ পাৰ্শ্বৱৰ্তী বুন্দাত শুকুৰবাৰে নিশা এখন নামনিমুৱা ৰেলগাড়ীৰ খুন্দাত এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয় মৃত্যু হোৱা যুৱকজন বুন্দা কলনীৰ সাহিল চাংমা আৰু আহত যুৱকজন প্ৰসেনজিৎ দাস বুলি জানিব পৰা গৈছে আৰক্ষীৰ সূত্ৰ অনুসৰি এখন কুকুৰাৰ ফাৰ্মত নিয়োজিত দুই যুৱকে নিশা ৰেলপথ অতিক্ৰম কৰি এজন বন্ধুৰ ঘৰলৈ বুলি গৈ থকাৰ সময়তেই নামনিমুৱা এখন ৰেলগাড়ীয়ে যুৱক দুজনক খুন্দা মাৰে এই ঘটনাত সাহিল চাংমা নামৰ যুৱকজনৰ থিতাতে মৃত্যু হোৱাৰ লগতে প্ৰসেনজিৎ দাস নামৰ যুৱকজন গুৰুতৰভাৱে আহত হয় পিছত পানীখাইটি আৰু ৰেল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে আহত যুৱকজনক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে আজি মৰণোত্তৰ পৰীক্ষাৰ অন্তত যুৱকজনৰ মৃতদেহ পৰিয়ালক সমজাই দিয়াৰ লগতে আহত যুৱকজন অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13